শ্ৰদ্ধাৰ দৰ্শকসকলে এই মুহূৰ্তত মই আছোঁ গোৱালপাৰাৰ পাৱাৰ হাউচৰ ওচৰত। ইয়াত এক বিক্ষোভ সমাৱেশ অনুষ্ঠিত হৈ আছে। আঁচনিভুক্ত শ্ৰমিক কৰ্মচাৰী সংস্থাৰ কেইবাটাও সংগঠনে লগ লাগি ইয়াত বিক্ষোভ সমাৱেশ আয়োজন কৰিছে। ইয়াত বৰ্তমান সদৌ অসম অংগনবাদী কৰ্মী সহায়িকাৰ সন্থাৰ সভানেত্ৰী মাননীয়া জয়মতী দাস ডাঙৰীয়ানীয়ে ভাষণ দি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেখেতৰ ভাষণ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট দিব। ধন্যবাদ। চাই থাকক। বিশেষকৈ মই অংগনবাদী কৰ্মী সহায়িকাসকলক আকৌ এবাৰ কৈছোঁ, তেওঁলোকে বহুতে মানে ইফালে সিফালে ঘূৰি আছে। আগলৈ আহক, একো নাই, আমি কষ্ট কৰিবলৈ জনম হৈছোঁ, গতিকে আগত বহুত ঠাই আছে, আহি যাওক। আৰু সকলোকে এই চেগতে মই সংগ্ৰামী অভিনন্দন জনাইছোঁ। কমৰেডসকল, আপোনালোকে সকলোৱে গম পাইছে আজি এই সমাৱেশৰ উদ্দেশ্য। যি বৰ্তমান কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে, এই চৰকাৰৰ শোষণ, লাঞ্ছনা, বঞ্চনা দিনক দিনে বাঢ়ি গৈছে। সেয়েহে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে, কৃষক, সকলো সংগঠনে লগ হৈ পেলাই আজিৰ এই সমাৱেশৰ দিন ধাৰ্য কৰিছে, আৰু আমিও গোৱালপাৰা জিলাই এই সমাৱেশ অনুষ্ঠিত কৰিছোঁ। অলপ আগতে যিগৰাকী বক্তাই আমাৰ চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিষয়ে কৈ গ'ল, আপোনালোকে শুনিলে। আৰু মই এই চেগতে মই প্ৰথমতে অংগনবাদীখিনিক উদ্দেশ্য কৰি কিনে কৈছোঁ, যিহেতু আপোনালোকে আমি স্কিম ৱৰ্কাৰ, আমি যুঁজি আছোঁ চৰকাৰৰ নীতিৰ বিৰুদ্ধে। এই চৰকাৰৰ নীতিক যদি আমি সলনি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সদায় এনেদৰে থাকিব লাগিব। আজি অংগনবাদী নহয়, আশা ৰান্ধনীসকলক এনেকৈ নিৰ্যাতন ভুগি আছে। আজি মোদীয়ে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে, মোদী বেটী বাচাও বেটী পঢ়াও, বেটী বচাও বেটী পঢ়াও শ্লোগানৰ হৰ্ডিং আৰু পোষ্টাৰ বনাই আৰোতে কৰোৰ টকা খৰচ হৈছে। কিন্তু এই বেটীসকলৰ আজি নুনে তলত গৈছে, মানে লাও লোৱা অৱস্থা হৈছে কাম কৰি কৰি। বিশেষকৈ আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাদী, আশা ৰান্ধনী, অংগনবাদীখিনিৰ মাহেকত 6,500 টকা দিয়ে। আপোনালোকে ভাবক, 6,500 টকাত আজিৰ বজাৰত এখন সংসাৰ চলাব পাৰে নেকি? দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈছে। কিন্তু অসমৰ যিখন আমাৰ চৰকাৰ আছে, ভাৰতবৰ্ষৰ কথা নকওঁৱে, অসমৰ চৰকাৰখনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ অংগনবাদীবোৰক দৰমহা বেছি দিয়ে, মাননি বেছি দিয়ে। কিন্তু আমাৰ অসমৰ চৰকাৰৰ অৱকাশ নাই, আমাক দিবলৈ অৱকাশ নাই। বহুবাৰ আমি মুখ্যমন্ত্ৰীক লগ ধৰিলোঁ, বহুবাৰ আমাৰ বিভাগীয় মন্ত্ৰী, মাননীয় সমাজ কল্যাণ মন্ত্ৰী অজন্তা বাইদেউকো লগ কৰিলোঁ, স্মাৰক পত্ৰ দিলোঁ, আবেদন নিবেদন আমাৰ বহুত দিয়া হ'ল। দিয়াতে আমাৰ ভাগৰ লাগিছে। আমাৰ একো সদ উত্তৰ নাহিলে। ইতিমধ্যে আমি যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা অংগনবাদীসকলে সঞ্চালক মহোদয়ৰ কাৰ্যালয়ৰ প্ৰাংগণত আমি আন্দোলন জুৰিছোঁ। আৰু ইয়াৰ মাজতে যোৱা পৰহিৰ সদনত, মানে বাজেট ছেছনত, এগৰাকী কংগ্ৰেছ বিধায়কে, আপোনালোকক মই এটা কথা কৈছোঁ, অলপ মন কাণ দিয়ক। এই যে বহুত বান্ধৱীয়ে কয় যে লাল জালুদাখনৰ লগত আমি আন্দোলন কৰিব কিয় যাওঁ, মিটিং কৰিবলৈ কিয় যাওঁ। যোৱা পৰহিৰ বাজেট ছেছনত বিধানসভাত আমাৰ এই লাল জালুদাৰে এগৰাকী বিধায়ক, তেওঁ কমৰেড মনোৰঞ্জন তালুকদাৰ, তেওঁ আমাৰ অংগনবাদীৰ কথা ক'বৰ কাৰণে তথ্য যুগুতাই থৈছিল। কিন্তু বিধানসভাৰ অধ্যক্ষই তেওঁক মাত্ৰ 3 মিনিট সময় দিছিল। 3 মিনিটত তেওঁ নজৰে কাৰণে তেওঁ এগৰাকী কংগ্ৰেছৰ বিধায়কক ধাৰ কৰি পেলাই আবেদন নিবেদন কৰি, অনুনয় বিনয় কৰি কিনে কৈছে যে অংগনবাদীৰ কথাখিনি আপুনি কওক, আপোনাৰ যিহেতু সময় বেছি, কংগ্ৰেছ বিধায়কবিলাকক সময় বেছি দিছে। তেতিয়া তেওঁ কংগ্ৰেছ বিধায়কগৰাকীয়ে ধুনীয়াকে আমাৰ অংগনবাদীৰ কথাখিনি কৈছে। এই চেগতে মই তেখেতক আজিৰ এই মঞ্চৰ পৰাই ধন্যবাদ জনাইছোঁ। আৰু যোৱাকালি
মই সেই বিধায়কজনক মই ফোন কৰিছিলোঁ, ফোন কৰি কিনে কৈছিলোঁ, যিগৰাকী বিধায়কে আমাৰ কথা কৈছিলে যে আপুনি সঁচাকৈ অংগনবাড়ীৰ প্ৰিয় পাত্ৰ অসমত 1,21,000 ছোৱালীয়ে যি নিৰ্যাতন ভুগি আছে, এই নিৰ্যাতনৰ সহিব নোৱাৰি আপুনি যিখিনি কথা সদনত উত্থাপন কৰিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ। আগন্তুক দিনত আপুনি এজন ভাল নেতা হওক। আপোনাৰ লগত কথা পাতিলোহেঁতেন, কিন্তু আপোনাৰ কণ্টেক্ট নাম্বাৰ নাই বুলি এটা মই কমেণ্ট দিছিলোঁ। কিন্তু কালি মই এইকেইদিন গুৱাহাটীত আছোঁ, যোৱাকালি আহি থাকোঁতে দেখিলোঁ তেওঁৰ কণ্টেক্ট নাম্বাৰটো মোক দিছে। সেই চেগতে মই ৰাতি তেওঁক ফোন কৰিলোঁ যে আপুনি আমাৰ কথাখিনি কৈছে ভাল পাইছোঁ, কিন্তু আজিতো বাইদেৱে উত্তৰ দিয়া কথা আছিলে, কি ক'লে? তেতিয়া কৈছে বাইদেৱে উত্তৰ দিছে, কৈছে যে হ'ব চাম, তথাপিও আমাৰ হাতত আৰু কেইদিনমান সময় আছে, 12 তাৰিখে বাজেট উত্থাপন কৰিব। গতিকে 12 তাৰিখলৈকে আমাৰ সময় আছে। আমি মানে প্ৰাণপণে চেষ্টা কৰিম আপোনালোকৰ মাননি বৃদ্ধিৰ কাৰণে।